Hello everyone, welcome to this lecture. আজি আমি এইটো ভিডিঅ'ত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 3 that is দুটা চলকত ৰৈখিক সমীকৰণৰ জোড় এই চ্যাপ্টাৰটো ডিসকাস কৰিম। চ্যাপ্টাৰটোত কি কি কনসেপ্ট আছে প্ৰথমত আমি সব কনসেপ্ট বিলাক শিকিম আৰু তাৰ পিছত অনুশীলনীৰ কোৱেশ্চন বিলাক সলভ কৰিম। সো ভিডিঅ স্টাৰ্ট কৰাৰ আগত মই এটা জাননী দিব বিচাৰো যে মোৰ চেনেলত তোমালোকে ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চ্যাপ্টাৰ 15 লৈকে সকলো চ্যাপ্টাৰৰ ডিটেইল ভিডিঅ সলিউশন পাবা। মই অলৰেডি চ্যাপ্টাৰ 1 আৰু চ্যাপ্টাৰ 2 ৰ ভিডিঅ সলিউশন বনাই ৰাখিছো। যদি ভিডিঅ চোৱা নাই তেতিয়া হলে প্লেলিষ্টত গৈ ভিডিঅ কেইটা চাই লবা। ডেসক্ৰিপচনত লিংক দিয়া থাকিব, তাৰ পৰাও তোমালোকে চাব পাৰিবা। আৰু এটা জাননী হল যে মোৰ এটা WhatsApp গ্ৰুপ আছে, এই WhatsApp গ্ৰুপত তোমালোক জয়েন হৈ লবা। এই গ্ৰুপটো তোমালোকে যিকোনো ধৰণৰ প্ৰবলেম বা যিকোনো কোৱেশ্চন বা যিকোনো ডাউট ম্যাথছ ৰিলেটেড সব ডাউট তোমালোকে সুধিব পাৰিবা। মই চেষ্টা কৰিম তোমালোকৰ ডাউট ক্লিয়াৰ কৰাৰ কাৰণে বা যিকোনো যদি নতুন নতুন প্ৰশ্ন তোমালোকে পোৱা যিকেইটা সলভ কৰিব পৰা নাই তেতিয়াহলে এই কোৱেশ্চন কেইটা তোমালোকে গ্ৰুপত দিবা, মই সলভ কৰি দিয়াৰ চেষ্টা কৰিম। তো আমি ভিডিঅটো স্টাৰ্ট কৰো। সো চ্যাপ্টাৰ 3 সোয়া নাম দিয়া আছে কি দুটা চলকত ৰৈখিক সমীকৰণৰ জোড়। চলক মানে তোমালোকে কি বুজি পোৱা? চলক মানে আমি জেনাৰেলি আমি কি কৰো x y z এইবোৰক আমি চলক বুলি কওঁ বা এইবোৰক আমি চলক কিয় কওঁ কাৰণটো কি? সোয়া চলক মানে হল যিবোৰৰ কোনো নিৰ্দিষ্ট ভ্যালু নাই, তাৰ মানে ই যিকোনো এটা ভ্যালু লব পাৰে। মানে বাস্তৱ সংখ্যাৰ পৰা সাপোজ x আমি 7 লব পাৰে, x আমি ইয়াক 8 দিব পাৰো, x 100 ডিনোট কৰিব পাৰো। তাৰ মানে ইয়াৰ কোনো নিৰ্দিষ্ট ভ্যালু নাই, x আমি যেটো দিম সেইটোই ই লব। সো এইবোৰক আমি চলক বুলি কওঁ। তাৰ মানে ই বাস্তৱ সংখ্যাৰ পৰা, বাস্তৱ সংখ্যাত অসংখ্য নম্বৰৰ সংখ্যা আছে, এই বাস্তৱ সংখ্যাৰ পৰা যিকোনো নাম্বাৰ লব পাৰে x বা y বা z, ঠিক আছে। তাৰ মানে তাৰ কোনো নিৰ্দিষ্ট ভ্যালু নাই, আমি যেটো দিম সেইটোই সি লব। সেইকাৰণে আমি ইয়াক কি কওঁ চলক বুলি কওঁ, ঠিক আছে। তো এইবোৰ হল আমাৰ চলক। এতিয়া ক্লাস 9 তোমালোকে পাই আহিছা যে ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি কি আছিল? ax plus b equals to 0 যত a not equals to 0 আছিল। এই a not equals to 0 এইটো হল ইম্পৰ্টেন্ট, ঠিক আছে। এইটো যদি a not equals to 0 কিয় দি a যদি 0 হৈ যায় তেতিয়াহলে কি হ'ব? এইটো b equals to 0, তাৰ মানে কোনো মতলবে নাই, এইটো 0 হৈ যাব। সো আমাক ৰৈখিক সমীকৰণৰ মেইন ইম্পৰ্টেন্টটো হল a not equals to 0, ax plus by এইটো আছিল সাধাৰণ আৰ্হি যত a not equals to 0। তাৰ মানে ইয়াত চোৱা এটা চলক আছে, এটা চলকৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি, ঠিক আছে। এতিয়া দুটা চলক কৈছে, তাৰ মানে ইয়াত দুটা চলক আহিব। দুটা চলকৰ সাধাৰণ আৰ্হি কি আছিল? দুটা চলকৰ সাধাৰণ আৰ্হি হ'ব সাপোজ a b আৰু c হল আমাৰ বাস্তৱ সংখ্যা যত a আৰু b not equals to 0। তেতিয়াহলে দুটা চলকৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ব ax plus by plus c equals to 0, যত এই a আৰু b 0 কেতিয়াও নহব। 0 যদি হৈ যায় তেতিয়াহলে ই ৰৈখিক সমীকৰণ হৈ যাব। সো সাপোজ যদি a 0 হৈ যায় তেতিয়াহলে 0 into x 0 হৈ যাব আৰু কি বাকি থাকিব b plus c equals to 0। সো এইটো এটা চলক আছে, তাৰ মানে এইটো এটা চলকৰ ৰৈখিক সমীকৰণ হ'ব, দুটা চলকৰ নহয়। সো a not equals to 0 আৰু সাপোজ b যদি 0 হৈ যায় তেতিয়াহলে কি হ'ব? এইটো ax plus c equals to 0। সো এটা চলকৰ ৰৈখিক সমীকৰণ হৈ গল। সো a আৰু b কেতিয়াও শূন্য হ'ব নোৱাৰে, a আৰু b নন জিৰো, আৰু c 0 হ'ব পাৰে। c 0 হলে কোনো প্ৰবলেম নাই। সো ax plus by equals to 0। সো এইটো দুটা চলক আছে, এতিয়াও দুটা চলকৰ ৰৈখিক সমীকৰণ। সো দুটা চলকৰ ৰৈখিক সমীকৰণ তোমালোকে বুজি পালা। এতিয়া চোৱা এই এটা যদি সাপোজ এক্সাম্পল আমি কি দিব পাৰো, উদাহৰণস্বৰূপে 2x plus 3y minus 5 equals to 0। এইটো এটা দুটা চলকৰ ৰৈখিক সমীকৰণ। এতিয়া চোৱা ইয়াক যদি আমি গ্ৰাফত ৰিপ্ৰেজেন্ট কৰো তেতিয়াহলে কি হ'ব? এইটো মানে কি এটা লাইন হে বুজাব, ই এটা লাইন হয়। সাপোজ আৰু এটা ৰৈখিক সমীকৰণ আছে x plus 3y minus 7 equals to 0। এইটো এটা ৰৈখিক সমীকৰণ, এইটো আৰু এটা লাইন হ'ব। এতিয়া চোৱা এই যেটো দুটা ৰৈখিক সমীকৰণ আছে, এই ৰৈখিক সমীকৰণবোৰে কি বুজায়? চোৱা ৰৈখিক সমীকৰণ যদি দুটা হয় তেতিয়াহলে এই দুইডাল সৰল ৰেখাই কি হ'ব? হয়তো এটা বিন্দুত কটাকটি কৰিব। যদি এযোৰ ৰৈখিক সমীকৰণ আমাক দিয়া থাকে তেতিয়াহলে কি কৰিব? এই সৰল ৰেখা দুটাই হয়তো এটা বিন্দুত কটাকটি কৰিব। তাৰ মানে এইটো এটা সৰল ৰেখা হ'ব, এইটো আৰু এটা সৰল ৰেখা হ'ব, হয়তো এটা বিন্দুত কটাকটি কৰিব, ঠিক আছে। নহলে কি হ'ব? এই দুইডাল সৰল ৰেখাই কি হ'ব? কটাকটি নকৰে, সিহঁত সমান্তৰাল হ'ব পাৰে। এই দুইডাল সৰল ৰেখা এনেকুৱা সমান্তৰাল হ'ব পাৰে, ঠিক আছে। সিহঁত কেতিয়াও কটাকটি নকৰে। বা কি আৰু কি এটা হ'ব? বা সিহঁত কি হ'ব? সৰল ৰেখা দুটা মিলি যাব। তাৰ মানে সাপোজ এইটো এটা সৰল ৰেখা, কি হ'ব? আৰু এটা সৰল ৰেখা চোৱা ইয়াৰ ওপৰত আছে ধৰা, এইটো হল আৰু এটা সৰল ৰেখা, এই দুইটা সৰল ৰেখা মিলি যাব। এতিয়া চোৱা দুডাল যদি সৰল ৰেখা থাকে তেতিয়াহলে এই তিনটাই কন্ডিশন হ'ব, আইদাৰ সিহঁতে কটাকটি কৰিব, নহলে সিহঁত সমান্তৰাল হ'ব, বা নহলে সিহঁত মিলি যাব। এই তিনটাই কন্ডিশন হ'ব। ইয়াৰ পৰা আমি কি ক'ব পাৰো? চোৱা এই ইয়াৰ পৰা আমি ক'ব পাৰো যে যদি সৰল ৰেখা দুটাই মাত্ৰ এটা বিন্দুত যদি কটাকটি কৰে
এটা বিন্দুত কটাকটি কৰে এই ক্ষেত্ৰত সমীকৰণটোৰ কি হ'ব এটা অদ্বিতীয় সমাধান আছে তাৰ মানে এটা ইউনিক এটাই সমাধান থাকিব অদ্বিতীয় সমাধান মানে আৰু বেলেগ সমাধান নাই মাত্ৰ এটাই আছে সো এটা অদ্বিতীয় সমাধান আছে আৰু যদি সমাধান থাকে তেতিয়াহলে সমীকৰণটোৰ কি হ'ব সংগত হ'ব মনত ৰাখিবা যদি সমীকৰণৰ সমাধান আছে তেতিয়াহলে সমাধান থাকিলে কি হয় সংগত হয় তাৰ পিছত চোৱা যদি ৰেখা আৰু সমাধান কেতে থাকিব যদি এটা বিন্দুত কটাকটি কৰে এটা বিন্দু যদি কটাকটি কৰে তেতিয়াহলে সমাধান থাকিব আৰু সংগত হ'ব আৰু যদি ৰেখা দুডাল সমান্তৰাল হয় তাৰ মানে ৰেখা দুডাল যদি সাপোজ এনেকুৱা সমান্তৰাল তেতিয়াহলে কি হ'ব চোৱা সিহঁতে কেতিয়াও কটাকটি নকৰে আৰু কটাকটি নকৰে কি হ'ব সিহঁতৰ কোনো সমাধান নাই এই ক্ষেত্ৰত সমীকৰণৰ কোনো সমাধান নাই আৰু সমাধান নাথাকিলে কি হয় অসংগত যদি সমাধান আছে তেতিয়াহলে মনত ৰাখিবা সংগত আৰু যদি সমাধান নাই তেতিয়াহলে মনত ৰাখিবা অসংগত হয় আৰু সমাধান কেতিয়া নাথাকে যদি যেতিয়া ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু কি এটা কন্ডিশন হ'ব যদি ৰেখা দুডাল মিলি যায় তাৰ মানে সাপোজ এটা এডাল ৰেখা আৰু এডাল ৰেখা ইয়াৰ ওপৰতে আছে ৰেখা দুডাল যদি মিলি যায় তেতিয়াহলে কি হ'ব এই ক্ষেত্ৰত সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান তাৰ মানে কোনো সীমা নাই অসীম সংখ্যক থাকিব আৰু কি হ'ব যদি সমাধান আছে তেতিয়াহলে কি হ'ব ই সংগত হৈ যাব এতিয়া চোৱা ইয়াৰ পৰা এক্সামত কোৱেশ্চন দিব পাৰে যে দুডাল ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান কেতিয়া থাকিব যেতিয়া ৰেখা দুডাল মিলি যাব তাৰ পিছত আৰু কোৱেশ্চন দিব পাৰে যে যদি ৰেখা দুডাল সমান্তৰাল হয় তেতিয়াহলে সংগত হ'ব নে অসংগত হ'ব সমান্তৰাল হলে তাৰ কোনো সমাধান নাই আৰু সমাধান নাথাকিলে অসংগত হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে সো এই তিনিটা মনত ৰাখিবা এই তিনিটা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এক্সামত কোৱেশ্চন আহিব পাৰে আৰু বাকি তাৰ পিছত আমি অনুশীলনী 3.2 যিকেইটা কোৱেশ্চন আছে সেইকেইটা এই তিনিটা কন্ডিশনৰ ওপৰত বেছ কৰি আমি সলভ কৰিব পাৰিম এতিয়া চোৱা আমি কেনেকা জানিম যে ৰেখা দুটাই কটাকটি কৰিব নে সমান্তৰাল হ'ব না মিলি যাব কেনেকৈ আমি চেক কৰিম সো চেক কৰাৰ পদ্ধতি হ'ল এইটো এতিয়া সাপোজ ধৰা আমাক এইটো এটা ৰৈখিক সমীকৰণ দি আছে যেটো হ'ল a1x + b1y + c1 = 0 সাপোজ এইটো এটা ৰৈখিক সমীকৰণ দি আছে আনটো এটা ৰৈখিক সমীকৰণ আমাক দি আছে সাপোজ a2x + b2y + c2 = 0 যত a1 b1 c1 আৰু a2 b2 c2 এইবোৰ হ'ল কি বাস্তৱ সংখ্যা আৰু a1 b1 a2 b2 0 হ'ব নোৱাৰে c1 c2 0 হ'ব পাৰে কোনো প্ৰবলেম নাই বাট a1 b1 a2 b2 0 হ'ব নোৱাৰে সাপোজ এই দুইটা আমাক দি আছে ৰৈখিক সমীকৰণ ঠিক আছে দুটা চলকৰ ৰৈখিক সমীকৰণ এতিয়া এই দুইটাই সমীকৰণ কি হ'ব পৰস্পৰ কেতিয়া কটাকটি কৰিব পৰস্পৰ কটাকটি কৰিব যেতিয়া a1/a2 ≠ b1/b2 হ'ব a1/a2 ≠ কি হ'ব b1/b2 হ'ব এই কন্ডিশন যদি হল্ড কৰে এই কন্ডিশন যদি হয় তেতিয়াহলে কি হ'ব ই পৰস্পৰ কটাকটি কৰিব আৰু পৰস্পৰ কটাকটি কৰিলে কি হ'ব আমি জানো যে ইয়াৰ সমাধান এটা থাকিব অদ্বিতীয় সমাধান এটাই সমাধান থাকিব আৰু সমাধান থাকিলে কি হয় ই সংগত হ'ব ঠিক আছে তো সংগত কেনেকৈ চেক কৰিম আমি চেক কৰিম যে a1/a2 ≠ b1/b2 হয় নে নহয় এইটো দি আমি সংগত চেক কৰিম আৰু চোৱা কেতিয়া মিলি যাব যদি a1/a2 = b1/b2 = c1/c2 তিনিটা যদি সমান হয় তেতিয়াহলে কি হ'ব ৰৈখিক তেতিয়াহলে কি হ'ব ৰেখা দুডাল এটাৰ আনটোৰ ওপৰত থাকিব তাৰ মানে ৰেখা দুডাল মিলি যাব আৰু মিলি গলে কি হয় অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিলে কি হ'ব ইউ সংগত বুজাব ঠিক আছে ইয়াৰ এইটো দি সংগত হ'ব তাৰ মানে অসীম সংখ্যক সমাধান থাকিলে কি হ'ব সংগত হ'ব এতিয়া চোৱা সমান্তৰাল কেতিয়া হ'ব যেতিয়া a1/a2 = b1/b2 ≠ c1/c2 হ'ব যেতিয়া লাষ্টৰটো নট ইকুৱেল এতিয়া চোৱা এইটোত যদি নট ইকুৱেল হয় তেতিয়াহলে ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়াহলে কেতিয়াও নিমিলে কটাকটিও নকৰে তাৰ কি হ'ব কোনো সমাধান নাই আৰু কোনো সমাধান নাথাকিলে কি হয় অসংগত হয় তো অসংগত চেক কৰাৰ কাৰণে আমি কি কৰিম চাম যে a1/a2 = b1/b2 ≠ c1/c2 হয় নে নহয় যদি c1/c2 নট ইকুৱেল হয় তেতিয়াহলে কি হ'ব ই অসংগত হ'ব সমান্তৰাল আৰু সংগত এই দুইটা কন্ডিশন দি হ'ব সংগত এইটো হ'ব অসংগত ইয়াত এটা অদ্বিতীয় সমাধান থাকিব ইয়াত অসীম সংখ্যক সমাধান থাকিব দুই নম্বৰটোত যদি তিনিটা ইকুৱেল হয় তেতিয়াহলে অসীম সংখ্যক সমাধান আৰু এইটোত যদি লাষ্টৰটো নট ইকুৱেল হয় তেতিয়াহলে কোনো সমাধান নাই এতিয়া চোৱা এই তিনিটা কন্ডিশনৰ পৰা আমি কোৱেশ্চন নম্বৰ 2 1 2 3 এইকেইটা সলভ কৰিম চোৱা কোৱেশ্চনত কি দিছে এই a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব এতিয়া চোৱা আমি কি কৰিম ৰৈখিক আমাৰ সাধাৰণ আৰ্হি কি আছিল সমীকৰণৰ দুডাল
দুটা চলকৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি আছিল আমাৰ a1x plus b1y plus c1 equals to 0 আৰু কি আছিল a2x plus b2y plus c2 equals to 0 এতিয়া এইটো ইয়াৰ লগত কম্পেয়াৰ কৰা চোৱা a1 b1 আৰু c1 ৰ মান উলিয়া এইবিলাকৰ পৰা এই দুইটাৰ পৰা ইয়াৰ লগত কম্পেয়াৰ কৰা আৰু a1 b1 c1 ৰ মান লিখা চোৱা 1 ত কি দি আছে 5x minus 4y plus 8 ইয়াৰ লগত কম্পেয়াৰ কৰিলে a1 কিমান হ'ব ইয়াত লিখিবা ইয়াত a1 equals to কিমান হ'ব চোৱা 5 তাৰ পিছত b1 কিমান হ'ব চোৱা b1 ৰ আগত কি আছে প্লাস আছে বাট ইয়াত আছে মাইনাস সো এইটো হ'ব মাইনাস অফ 4 ঠিক আছে তাৰ পিছত চোৱা c1 কিমান হ'ব এটো c1 হ'ব 8 c1 হ'ব আমাৰ 8 তাৰ পিছত a2 কিমান হ'ব চোৱা a2 হ'ব ইকুৱেল টু 7 b2 কিমান হ'ব চোৱা b2 হ'ব 6 আৰু c2 চোৱা c2 ৰ আগতে চোৱা প্লাস আছে বাট ইয়াত আছে চোৱা -9 তো c2 হ'ব আমাৰ -9 ডাইৰেক্ট 9 লিখিলে ভুল হ'ব সো মাইনাস যদি আছে তেতিয়াহলে মাইনাস লিখিবা ঠিক আছে -9 এতিয়া চোৱা এতেকে a1 by a2 কন্ডিশন চেক কৰা a1 by a2 কিমান হয় a1 by a2 চোৱা 5 by 7 a1 5 আৰু a2 7 সো 5 by 7 আকৌ b1 by b2 লোৱা b1 by b2 কিমান হ'ব চোৱা b1 কিমান আছে -4 আৰু b2 কিমান আছে 6 এতিয়া চোৱা এই দুইটা সমান নেকি a1 by a2 আছে 5 by 7 আৰু b1 by b2 আছে -4 by 6 ইয়াত লিখা যেহেতু a1 by a2 not equals to b1 by কি আছে b2 এই দুইটা not equal যদি হয় তেতিয়াহলে কি হ'ব এটা বিন্দুত কাটিব লিখা এতেকে ৰেখা দুটাই এটা বিন্দুত কাটিব এতেকে ৰেখা দুটাই কি কৰিব এটা বিন্দুত কাটিব তাৰ পিছত 2 নম্বৰ চোৱা 2 নম্বৰত কি দি আছে চোৱা ইয়াত কম্পেয়াৰ কৰা 2 নম্বৰত লিখা ইয়াত a1 কিমান হ'ব a1 হ'ব আমাৰ চোৱা 9 b1 কিমান হ'ব চোৱা b1 হ'ব 3 আৰু c1 কিমান হ'ব চোৱা 12 সিমিলাৰলি a2 কিমান হ'ব চোৱা a2 হ'ব আমাৰ 18 b2 কিমান হ'ব চোৱা আমাৰ b2 হ'ব আমাৰ চোৱা 6 আৰু c2 কিমান হ'ব চোৱা আমাৰ c2 হ'ব 24 এতিয়া চোৱা a1 by a2 লিখা a1 by a2 কিমান হ'ব চোৱা a1 by a2 a1 কিমান 9 আৰু a2 কিমান 18 তাৰ পিছত চোৱা b1 by b2 কিমান চোৱা b1 by b2 চোৱা 3 by 6 এতিয়া চোৱা তুমি যদি কোৱা a2 9 by 18 আছে a2 3 by 6 আছে দুইটা not equal নহয় চোৱা এই 9 দিয়ে 18 কাটা যায় কাটাচোন 9 1 গুণ 9 9 2 গুণ 18 চোৱা এটো মানে কিমান 1/2 ঠিক আছে যদি কাটাকাটি যায় তেতিয়াহলে কাটিবা যদি কাটাকাটি না যায় তাৰ পিছত চেক কৰিবা ইকুৱেল হয় না নহয় ঠিক আছে কাটাকাটি গৈ কেতিয়াবা ইকুৱেল হৈ যায় চোৱা এটোত ইকুৱেল হ'ব দুইটা 3 1 গুণ 3 3 2 গুণ কিমান 6 চোৱা এটো 1/2 এটো 1/2 আগতে কি আছিল 9/18 আৰু 3/6 আছিল দুইটা চোৱা সমান 9/18 আৰু 3/6 দুইটা সমান হয় তাৰ পিছত যেহেতু দুইটা সমান হৈছে তেতিয়া আমি চেক কৰিম আকৌ c1/c2 সমান হয় না নহয় c1/c2 কিমান আছে চোৱা 12/24 ঠিক আছে এতিয়া যদি চোৱা এই দুইটা আছে এটো আছে হাফ এটো আছে হাফ এটো যদি চোৱা 12/24 যদি কৈ দিয়া not equal নহব চোৱা এই 12 দি 24 কাটাকাটি যায় 12 1 গুণ 12 12 2 গুণ 24 চোৱা এটো 1/2 তিনিটা চোৱা 1/2 ইয়াত লিখা যেহেতু a1 by a2 equals b1 by b2 equals আছে c1 by c2 তিনিটা যদি ইকুৱেল হয় কি হয় আমি ৰেখা দুটা মিলি যাব এতেকে যেহেতু তিনিটা ইকুৱেল লিখা এতেকে ৰেখা দুটা মিলি যাব এতেকে ৰেখা দুটা মিলি যাব তাৰ পিছত চোৱা 3 নম্বৰত কি দি আছে 3 নম্বৰত দি আছে চোৱা 3 নম্বৰত লিখা ইয়াত a1 b1 c1 লিখা a1 কিমান হ'ব a1 equals to চোৱা 6 b1 কিমান হ'ব চোৱা মাইনাস আছে সো -3 আৰু c1 কিমান হ'ব চোৱা 10 আৰু a2 কিমান হ'ব আমাৰ a2 হ'ব চোৱা 2 b2 কিমান হ'ব b2 চোৱা মাইনাস আছে তো -1 আৰু c2 কিমান হ'ব চোৱা c2 হ'ব এটো আমাৰ 9 এতিয়া a1 by a2 লিখা তেকে a1 by a2 কিমান হ'ব চোৱা 6/2 চোৱা কাটাকাটি যাব 2 1 গুণ 2 2 3 গুণ 6 তাৰ মানে কি হয় 3/1 সেম b1 by b2 লিবা b1 by b2 কিমান হ'ব চোৱা -3 -1 চোৱা মাইনাস মাইনাস ক্যান্সেল এটো চোৱা 3/1 এই দুইটা ইকুৱেল তো c1 by c2 চেক কৰা c1 by c2 কিমান হ'ব চোৱা c1 আছে 10 c2 আছে তোমাৰ 9 চোৱা এই দুইটা ইকুৱেল বাট এটো নট ইকুৱেল সো লিখা যেহেতু a1 by a2 equal
b1 by b2 প্ৰথম দুটা ইকুৱেল বাট লাষ্টটো ইকুৱেল নহয় নট ইকুৱেল c1 by c2 লাষ্টটো যদি ইকুৱেল নহয় তেতিয়াহলে কি হ'ব সমান্তৰাল লিখা এতেকে ৰেখা দুডাল সমান্তৰাল এতেকে ৰেখা দুটা সমান্তৰাল ঠিক আছে 1 2 আৰু 3 আমি কৰিলো এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 ত চোৱা কি দি আছে 3 দি আছে চোৱা এই অনুপাত কেইটা ৰিজাল্ট নিৰ্ণয় কৰা ৰৈখিক সমীকৰণ জোৰ কেইটাৰ সংগত নে অসংগত চেক কৰিম সেম আমি কি কৰিম সংগত অসংগত কেনে চেক কৰিম a1 by a2 b1 by b2 নট ইকুৱেল নে ইকুৱেল এইটো কন্ডিশন দি আমি চেক কৰিম সো এক নম্বৰত চোৱা কি দি আছে ইয়াত a1 কিমান দি আছে চোৱা a1 দি আছে আমাৰ 3 b1 কিমান দি আছে চোৱা b1 দি আছে আমাৰ 2 চোৱা b1 এটো দি আছে আৰু c1 কিমান দি আছে আমাক চোৱা c1 এটো হ'ব 5 তাৰ পিছত a2 কিমান দি আছে চোৱা a2 হ'ব আমাৰ 2 a2 2 দি আছে b2 কিমান দি আছে চোৱা -3 মাইনাস আছে যেহেতু সো -3 c2 কিমান দি আছে চোৱা 7 এতিয়া চোৱা a1 by a2 লিয়া ওকে a1 by a2 কিমান হ'ব a1 by a2 a1 কিমান 3 by 2 আৰু b1 by b2 কিমান আছে চোৱা 2 by 3 2 by -3 এটা সাই দুইটা ইকুয়াল নেকি এটা আছে 3 by 2 এটা আছে 2 by -3 ইয়াত লিখা যেহেতু a1 by a2 not equal b1 by b2 এতিয়া সো এই দুইটা not equal হলে আমি কি জানো আমি জানো যে ইহতৰ অদ্বিতীয় সমাধান আছে আৰু সমাধান থাকিলে কি হ'ব সংগত লিখা এতেকে সমীকৰণ দুটা কি হ'ব সংগত সংগত ঠিক আছে সংগত হয় তাৰ পিছত আমি চোৱা 2 নম্বৰটো সলভ কৰিম 2 নম্বৰত কি দি আছে চোৱা 2 নম্বৰত দি আছে চোৱা a1 লিখা a1 কিমান 2 b1 কিমান হ'ব চোৱা -3 আছে আৰু c1 কিমান হ'ব আমাৰ 8 তাৰ পিছত a2 কিমান হ'ব চোৱা a2 হ'ব আমাৰ 4 b2 কিমান হ'ব আমাৰ চোৱা b2 হ'ব -6 আৰু c2 কিমান হ'ব 9 c2 হ'ব আমাৰ 9 এতিয়া চোৱা a1 by a2 লিয়া এতেকে a1 by a2 কিমান হ'ব 2 by 4 চোৱা কাটাকাটি যাব 2 1 গুণ 2 2 2 গুণ 4 এটো কিমান হল 1 by 2 আকৌ b1 by b2 লিয়া b1 by b2 কিমান হ'ব -3 b1 আছে -3 b2 কিমান আছে -6 সো মাইনাস মাইনাস ক্যান্সেল 3 1 গুণ 3 3 2 গুণ 6 এটো চোৱা 1 by 2 ওলাল সো এই দুইটা ইকুয়াল তাৰ পিছত আকৌ চেক কৰা c1 by c2 কিমান আছে চোৱা 8 by 9 চোৱা প্ৰথম দুইটা ইকুয়াল লাষ্টটো ইকুয়াল নহয় এটো কাটাকাটি আর কৰিব নোৱাৰো আৰু তে লিখা যেহেতু a1 by a2 equal b1 by b2 প্ৰথম দুটা ইকুয়াল বাট লাষ্টটো নট ইকুয়াল c1 by c2 ইকুয়াল নহয় তেছো যদি c1 by c2 ইকুয়াল নহয় তেতিয়া হলে কি হয় আমি জানো যে এটো ৰেখা দুটাৰ কি হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে ইয়াৰ কোনো সমাধান নাই তাৰ মানে সমাধান নাথাকিলে কি হ'ব অসংগত এটা লেখা এতেকে ৰেখা দুটাৰ অসংগত ঠিক আছে তাৰ পিছত 3 নম্বৰ চোৱা 3 নম্বৰত কি দিছে চোৱা 3 by 2x তাৰ মানে ইয়াত 3 নম্বৰত আমাক ইয়াত a = কিমান হ'ব a1 হ'ব আমাৰ 3 by 2 b1 হ'ব আমাৰ কিমান 5 by 3 আৰু c1 কিমান হ'ব আমাৰ 7 তাৰ পিছত চোৱা a2 কিমান হ'ব a2 হ'ব আমাৰ 9 এই 9 আছে b2 কিমান হ'ব -10 b2 হ'ব আমাৰ চোৱা -10 আৰু c2 কিমান হ'ব 14 c2 হ'ব আমাৰ 14 এতিয়া চোৱা এতেকে a1 by a2 লিয়া a1 by a2 কিমান হ'ব 3 by 2 আৰু divided by 9 আছে 3 by 2 divided by 9 কেনেকৈ লিখিব আৰু 3 by 2 into এই তলত আকৌ 9 আছে 9 লিখা 3 1 গুণ 3 3 3 গুণ 9 সো এটো কিমান হ'ব ওপৰত আছে 1 তলত আছে 2 3 গুণ কিমান 6 তাৰ মানে 1 by 6 আকৌ b1 by b2 লিয়া b1 by b2 কিমান হ'ব চোৱা 5 by 3 আৰু b2 কিমান -10 সো এটো কিমান যাব চোৱা 5 by 3 আৰু -10 আছে -10 চোৱা 5 1 গুণ 5 5 2 গুণ 10 কিমান হ'ব এটো 1 by 3 গুণ কিমান 6 আৰু এই চোৱা মাইনাস আছে -6 দিবা এটো চোৱা +1 by 6 আছে এটো -1 by 6 আছে তো লিখি দিয়া যেহেতু a1 by a2 not equals to b1 by b2 not equals আছে তাৰ মানে কি হ'ব অদ্বিতীয় সমাধান আছে আৰু সমাধান থাকিলে সংগত ঠিক আছে ওকে সংগত তাৰ পিছত চোৱা 4 নম্বৰ কৰিম 4 নম্বৰত আমাক কি দি আছে চোৱা 4 নম্বৰত ইয়াত a1 কিমান আছে আমাৰ চোৱা 5 a1 into 5 b1 কিমান হ'ব চোৱা এই y লগত এটো কি আছে -3 -3
আৰু c1 কিমান হ'ব আমাৰ চোৱা a2 11 তাৰ পিছত a2 চোৱা কিমান হ'ব a2 আমাক দি আছে -10 b2 কিমান হ'ব আমাৰ চোৱা b2 6 আৰু c2 কিমান হ'ব চোৱা আমাৰ -22 এতেকে a1 by a2 উলিয়াই দিয়া a1 by a2 কিমান হ'ব তাৰ মানে 5 by a2 কিমান -10 এসো কাটাকাটি যাব 5 1 5 5 2 গুণ 10 কিমান হ'ব -1/2 b1 by b2 উলিয়াই দিয়া b1 by b2 কিমান হ'ব চোৱা -3/6 3 1 গুণ 3 3 2 গুণ 6 এটো কিমান হ'ব -1/2 আকৌ c1 by c2 উলিয়াই দিয়া c1 by c2 কিমান হ'ব চোৱা 11 by -22 চোৱা 11 1 গুণ 11 11 2 গুণ 22 এটো হ'ব -1/2 এতিয়া চোৱা তিনিটা ইকুৱেল এটো 1 by -1/2 এটো -1/2 এটো -1/2 ইয়াত লিখা যেহেতু a1 by a2 equals b1 by b2 equals c1 by c2 এতিয়া তিনিটা যদি ইকুৱেল হয় তেতিয়া হলে কি হ'ব ৰেখা দুডাল মিলি যাব আৰু মিলি গলে সিহঁতৰ অসীম সংখ্যক সমাধান থাকে আৰু সমাধান থাকিলে কি হ'ব সংগত হ'ব এটাকে সংগত তিনিটা মিলি গলে অসীম সংখ্যক সমাধান আৰু সমাধান থাকিলে কি হ'ব সংগত হৈ যাব তাৰ পিছত চোৱা আমি 5 নম্বৰটো কৰিম 5 নম্বৰত কি দি আছে চোৱা 5 নম্বৰত আমাৰ a1 কিমান হ'ব এটা হ'ব a1 4/3 b1 কিমান হ'ব আমাৰ চোৱা এটো 2 আৰু c1 কিমান হ'ব আমাৰ এটো চোৱা 8 c1 হ'ব 8 তাৰ পিছত a2 কিমান হ'ব আমাৰ চোৱা 2 b2 কিমান হ'ব আমাৰ চোৱা b2 হ'ব 3 আৰু c2 কিমান হ'ব আমাৰ 12 c2 হ'ব 12 এতিয়া a1 by a2 উলিয়া তাকে a1 by a2 কিমান হ'ব a1 4/3 divided by 2 so এটো কেনেকৈ লিখিব আৰু 4/3 আৰু 2 আছে 2 so 2 1 গুণ 2 2 2 গুণ 4 এটো কিমান হ'ব 2/3 এতিয়া আকৌ b1 by b2 উলিয়াই দিয়া b1 by b2 b1 আছে চোৱা 2 আৰু b2 কিমান আছে b2 আছে 3 তো b2 3 তাৰ পিছত c1 by c2 উলিয়াই দিয়া c1 by c2 কিমান আছে চোৱা এই দুইটা ইকুৱেল c1 by c2 8 c1 আছে 8 c2 আছে 12 চোৱা 4 2 গুণ 8 4 3 গুণ 12 এটো হ'ব আমাৰ 2/3 চোৱা এই তিনিটা ইকুৱেল এটো 2/3 এটো 2/3 এটো 2 ইয়াত লিখা যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 চোৱা তিনিটা যদি ইকুৱেল হয় তেতিয়া কি হ'ব ৰেখা দুডাল মিলি যাব আৰু মিলি গলে অসীম সংখ্যক সমাধান আৰু অসীম সংখ্যক সমাধান থাকিলে কি হয় সংগত হয় সমাধান থাকিলে সংগত আৰু সমাধান নাথাকিলে অসংগত মনত ৰাখিবা সো আজি ইয়াতে ভিডিওটো সামৰিছো নেক্সট ভিডিওত আমি বাকি কেইটা কোৱেশ্চন সলভ কৰিম যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা যাতে সিহঁতেও ভিডিওটো পায় আৰু WhatsApp গ্ৰুপত তোমালোকে জয়েন কৰি লবা যত তোমালোকে যিকোনো ধৰণৰ ডাউট সুধিব পাৰা মই চেষ্টা কৰিম তোমালোকৰ ডাউট ক্লিয়াৰ কৰাৰ কাৰণে থ্যাংক ইউ